গৰুৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। সময় কাৰো বাবে ৰৈ নাথাকে, পল অনুপল কৰি সময় আগুৱাই যায়। এই সময়ক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰাটোৱে বুদ্ধিমানৰ কাম। সৰু সৰু কথাৰে সৰল সৰল ভাৱেৰে আমাৰ দৰে কণ কণ অকণিহঁতক আনন্দ আৰু জ্ঞানৰ খোৰাক জগাই গৈছে তেওঁ। তেখেতৰ শিশু ৰচনাসমূহ আমাৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। প্ৰিয় শুভাকাংক্ষীসকল নমস্কাৰ। মই মনাম গণে মিলিয়ে আজি অকণি সভাৰ তেনে প্ৰতিবাৰে লৈ আহিছোঁ আন্তৰিকা বুঢ়াগোহাঁই বক্তৃতা, ছয়দা ফাইজা ফাইৰুজ আৰু স্বাগতা গগৈ আবৃত্তি। আহকচোন আজি অনুষ্ঠানটি আমি আনন্দৰে উপভোগ কৰোঁ। ধন্যবাদ। ৰ'দো দিছে, বৰষুণো দিছে, খৰাহিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটিছে, আমাকো এখন দিয়া। নমস্কাৰ প্ৰিয় শুভাকাংক্ষীসকল, মই আন্তৰিকা বুঢ়াগোহাঁই। আজি মই শিশু সাহিত্যিক এখুত ককাইদেউৰ বিষয়ে দুআষাৰ বক্তব্য আগবঢ়াবলৈ লৈছো। কৰবাত যদি ভুল হয় ক্ষমা কৰি দিব। এখুত ককাইদেউনো কোন আপোনালোকে নিশ্চয় বুজিব পাৰিছে। অসমীয়া শিশু সাহিত্য জগতত এখুত ককাইদেউ অতি চিনাকি নাম। তেখেত আছিল অসমীয়া আধুনিক সাহিত্যৰ এজন অতি জনপ্ৰিয় সাহিত্যিক। অসমীয়া কবিতা উপন্যাসৰ লগতে শিশু সাহিত্য ৰচনা কৰি নিজৰ নাম জিলিকাই গৈছে তেওঁ। তেওঁৱেই কবি উপন্যাসিক নৱকান্ত বৰুৱা। 1926 চনত গুৱাহাটীত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱা। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁ বৰ চোকা বুদ্ধিৰ আছিল। তেওঁ আছিল ইংৰাজীৰ MA। এখুত ককাইদেউ নামেৰে তেওঁ শিশুসকলৰ উপযোগীকৈ কবিতা, নাটক, উপন্যাস আদি বৰ মনোমোহাকৈ লিখি থৈ গৈছে। আমাৰ দৰে কণ কণ শিশুসকলে পঢ়ি আৰু শুনি ভাল পোৱাকৈ কোমল কোমল ভাষাত শিশু সাহিত্যসমূহ ৰচনা কৰিছিল। তেখেতৰ শিশু সাহিত্যৰ ভিতৰত মৰুৱা ফুল, শিয়ালি পালেগৈ ৰতনপুৰ, ভট উকাৰে ভূ, আখৰৰ জখলা, মাখনৰ কুকুৰা পোৱালি আদি। তেওঁ জোনবাই নামৰ শিশু আলোচনী এখনো সম্পাদনা কৰিছিল। এখুত ককাইদেউ কবিতাসমূহ বৰ পৰিপাটি আৰু সুন্দৰ। তেওঁ কবিতাবোৰ নিচুকনি গীতৰ দৰেই সুন্দৰ আৰু মন পৰখা। তেওঁ শিশুসকলক প্ৰায় হাঁহি থাকিবলৈ শিকাইছিল। ধেমেলীয়া কবিতাৰ যোগেদি তেওঁ হহুৱাইছিল আৰু বহুতো নীতি শিক্ষা দিবলৈ যত্ন কৰিছিল। তেখেতৰ এটি ধেমেলীয়া কবিতাৰে আজি মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহে চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। ধন্যবাদ। নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ৰং। কবি নৱকান্ত বৰুৱা। বগলী বগা ৰং, আকাশৰ নীলা, বননি সেউজীয়া, এঙাৰৰ কলা, হালধি হালধীয়া মাটিৰ মটীয়া, কিছুমান গোলাপৰ ৰং গুলপীয়া, সোণৰ সোণাৰী ৰং, ৰূপৰ ৰূপালী, ইমান ৰঙৰ নাম লাগে খেলি মেলি। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ছয়দা ফাইজা ফাইৰুজ। মই সুন্দৰম কাব্য কানন আবৃত্তি বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। আজি মই এটি কবিতা আবৃত্তি কৰিব লৈছো। কবিতাৰ শিৰোনাম লঘোণ। কবি এখুত ককাইদেউ, খ্যাত নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহে চিৰা দিবি ভাল চাই। দৈ মোক নালাগে, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ
জাহাজী কলকে আন আৰু একো নালাগে এই হব জলপান আজি যদি আহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে আঙঠা দেখচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এয়া হব লঘুনত আৰু একো নালাগে ধন্যবাদ